নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়াৰ খবৰৰ সৈতে ষ্টুডিঅ'ত বৈভাৱহত ভাৰতীয় চাহ বৰ্ডৰ সভাপতি বাগিচা বাংলা দখল কৰা হৈছে তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে চাহ বাগিচা দখলৰ অভিযোগ নাম্বৰ নদী বাগিচা বলপূৰ্বকভাৱে দখলৰ অভিযোগ বাগিচাখনৰ বাংলাটো তুলিৰাম ৰংহাঙে বলপূৰ্বকভাৱে দখলৰ অভিযোগ এই বিস্ফোৰক অভিযোগ বাগিচাৰ মালিক প্ৰভাত কমল বেজবৰুৱাৰ ভাৰতীয় চাহ বৰ্ডৰ সভাপতি প্ৰভাত কমল বেজবৰুৱা হেনভাৰ কৰিছে ৰক্তিমে হেনভাৰ কৰিছে 30 তাৰিখে হেনভাৰ কৰিছে মই জানাই তো আমিও মইতো জানো প্ৰভাত কমল বেজবৰুৱা আসাম কোম্পানীৰ পৰা যেটা ক্ৰয় কৰিছে এটা মই নিজে আছো সাহায্য এতিয়া ৰক্তিমে যে লৈ ল'লে আজি যায় সেইটো প্ৰভাত কমল বেজবৰুৱাই মোক নিদি পোৱা নাই যদিও লগ হৈছিল অৰিজিনেল কাৰণ এতিয়াতো পেমেণ্টছো আমাৰ কোম্পানী 5.5 মই দিছো ট্রান্সফার হয় ম্যানেজার অ্যাকাউন্ট নাম্বার যদি স্টেটৰ আছে ট্রান্সফার হয় তারপর লোকে ডিসবার্স কৰিছে অলপমান এটা কনফিউজন এটা আহিছে তো মই অলপ ইনকুৱাৰী কৰি লম মই দেই কাৰণ ইয়াত ডকুমেণ্টছ খুলি মই হাইকোৰ্টৰ উকিলো দেখুৱাইছে আৰু ইয়াত এছপিও এতিয়া এইমাত্ৰ মই ফোন কৰিছে কিবা হৈছে নেকি নাই একোতো হোৱা নাই বুলি মই ক'লো আৰু তেওঁ কিমান টকা লৈছে গোটেইখিনি ৰিচিভো আছে মোৰ তাত গোটেই দিলে কিমান তাৰিখত কিমান টকা লৈছে কিমানখিনি লৈছে স্যার এইটো ডকুমেন্ট অৰিজিনেল খবৰ লাগিছিলে প্ৰভাত কমল বেজবৰুৱাৰ লগত ৰক্তিমৰ লগত কিন্তু এই ৰক্তিম হাজৰিকাৰ অসম শুনিছো মই নাজানো তেতিয়াহে এইটো কৰিলে মানে তেওঁ এতিয়া আপোনাৰ লগত নাই এতিয়া নাই অহা কথা আছে কিন্তু কথাটো আপুনি এবাৰ হেৰি কৰি গৈছে অফিচত বোলাকে মাজতে আছে অফিচতে গ'লো আমাৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট আছে আপোনালোকে কাইণ্ডলি ৰক্তিম হাজৰিকাকো অকণমান ক'বচোন যে এনেকৈ সেইটো মানুহবিলাকতো কৈছে প্ৰভাত বেজবৰুৱা মই ক'লো কৈছে আৰু আমি দেখুৱালো কিদৰে তুলিৰাম ৰংহাঙে তেওঁ সেই বাগিচা নিজে ক্ৰয় কৰিছো বুলি তেওঁ উল্লেখ কৰিছে এই বিস্ফোৰক অভিযোগ ইতিমধ্যে নিউজ 18 আগত উল্লেখ কৰিছে বাগিচাৰ মালিক প্ৰভাত কমল বেজবৰুৱা ইতিমধ্যে আমি জনাইছো তেওঁ হৈছে ভাৰতীয় চাহ বৰ্ডৰ সভাপতি আশ্চৰ্যজনক এই ঘটনা এখন বাগিচা ক্ৰয় কৰিছো বুলি এনেদৰে তেওঁ কৈছে তুলিৰাম ৰংহাঙে আৰু ইয়াকে লৈ এতিয়া সেই স্থানত বিৰাজ কৰিছে এক চাঞ্চল্যকৰ পৰিৱেশে কাৰণ সকলো হতচকিত হৈ পৰিছে তুলিৰাম ৰংহাঙৰ এই দাবীত মই ইয়াৰ গুৰিত কি আছে মই নাজানো কিন্তু বাগানখন আমি 2012ত কিনিছিলো আসাম কোম্পানীৰ পৰা আসাম কোম্পানী আমাৰ অসমৰ ভিতৰত যিবোৰ ডাঙৰ ডাঙৰ কোম্পানী আছে মানে চাহ বাগান চলোৱা কোম্পানী আছে তাৰ ভিতৰতে আসাম কোম্পানী এখন তেওঁলোকৰ পৰা আমি 2012ত কিনিছিলো বাগানখন তেতিয়াৰ পৰা একেৰাহে আমি চলাই আহিছো বাগানখন এতিয়া ৰক্তিম হাজৰিকা কোন মই কেনেকৈ জানো আৰু আমাৰ কাৰ্বি আংলঙৰ CEM ছাৰে ৰক্তিম হাজৰিকাৰ পৰা বেলেগ মানুহৰ বাগান কেনেকৈ কিনিছে এতিয়া মই যদি মই থানাটো বিক্ৰী কৰিবলৈ যাওঁ কাকবাক সি কিনিব জানো মোৰ পৰা তেখেতে চাই ল'ব লাগিছিলে যে মালিকী স্বত্বটো প্ৰকৃততে কাৰ হাতত আছে মানে কিবা ডিল কৰাৰ আগত চাই ল'ব লাগিছিলে মই কোৱা নাই যে তেখেতে মানে কিবা ভুল কাম কৰিছে মানে ডেফিনেটলি বেলেগৰ সম্পত্তিত সোমাই পেলাই দখল ল'বলৈ চেষ্টা কৰাটো বহুত ডাঙৰ ভুল এটা কিন্তু হয়তো তেওঁকো কোনোবাই ঠগিছে মই পুৱা 6:30 মানত 12-13খন গাড়ী লৈ পেলাই মানে বাগানৰ ভিতৰত সোমাই গৈছে যেতিয়া চকীদাৰে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰিলে চকীদাৰক এক প্ৰকাৰে দম দি পেলাই সোমাই গৈছে কিন্তু আমি প্ৰশাসনৰ লগত আমি যোগাযোগ কৰি আছো আৰু আমাৰ প্ৰশাসনৰ ওপৰত আমাৰ ফেথ আছে সম্পূৰ্ণ আমাৰ ফেথ আছে গতিকে মই আশা কৰোঁ যে প্ৰব্লেমটো সলভ হ'ব বুলি নিশ্চয়কৈ এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে কাৰ্বি আংলঙৰ এখন চাহ বাগিচা তুলিৰাম ৰংহাঙৰ নেতৃত্বত অহা একাংশ লোকে দখল কৰাৰ চেষ্টা চলাইছে আৰু ইতিমধ্যে চাহ বাগিচাৰ যি পৰিচালকৰ বঙলাটো তুলিৰাম ৰংহাঙৰ দুজন ব্যক্তিয়ে বৰ্তমান দখল কৰি ৰাখিছে
আৰু ৰাতিপুৱা যেতিয়া এক বিশাল কনভয় লৈ এই চাহ বাগিচাখন নামবৰ নদী চাহ বাগিচা দখল কৰিবৰ বাবে আহিছিলে তাৰ পিছতে একাংশ সেই চাহ বাগিচাখনৰ শ্ৰমিক উত্তেজিত হৈ পৰে কৰ্মচাৰী উত্তেজিত হৈ পৰে আৰু তাত তেওঁলোকে বাধা প্ৰদান কৰে আৰু বাধা প্ৰদান কৰাৰ পিছত তুলিৰাম ৰংহাঙৰ দলটো কিছু সময় চাহ বাগিচাখনত কটোৱাৰ পিছত তেওঁলোক উভতি যায় কিন্তু তেওঁলোকে তাত দুজন প্ৰতিনিধি থৈ গৈছে আৰু দাবী কৰিছে যে ইতিমধ্যে চাহ বাগিচাখন তেওঁলোকে ক্ৰয় কৰিছে কিন্তু এই চাহ বাগিচাৰ গৰাকী হৈছে ভাৰতীয় চাহ বৰ্ডৰ অধ্যক্ষ প্ৰভাত কমল বেজবৰুৱা ডাঙৰীয়া আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে ছাৰ এটা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে চাহ বাগিচাৰ গৰাকী হৈছে আপুনি কিন্তু তাত তেওঁলোকে দাবী কৰিছে চাহ বাগিচাখন ইতিমধ্যে তেওঁলোকে ক্ৰয় কৰিছে আৰু বলপূৰ্বকভাৱে দখল কৰিবলৈ আহিছে ৰাতিপুৱা কি ক'ব নাই সঁচা কথা আপুনি কোৱা কথাখিনি সম্পূৰ্ণ সঁচা আমি বাগানখন বিক্ৰী কৰা নাই কিন্তু তেখেতে কিনিলে বুলি ভাবে তেখেতে কিনিছে কোনোবা বেলেগ ব্যক্তি এজনৰ পৰা সেই ব্যক্তিজনৰ নাম যিটো আমি গম পাইছোঁ যিটো শুনিছোঁ তেখেতৰ নাম ৰক্তিম হাজৰিকা গতিকে তুলিৰাম ৰংহাম ছাৰে CM ছাৰে ৰক্তিম হাজৰিকাৰ পৰা বাগানখন কিনিলে বুলি কয় কিন্তু প্ৰকৃততে কিনিব নোৱাৰে নহয় কাৰণ ৰক্তিম হাজৰিকাৰ নহয় বাগানখন হ'ল নাম্বৰনদী টি কোম্পানী লিমিটেডৰ সম্পত্তি আৰু ই 1915ত লোৱা বাগান 1915ত লোৱা বাগান 105 বছৰ হ'ল নাম্বৰনদী টি কোম্পানীয়ে 105 বছৰ এই বাগানখন চলাইছে এতিয়া যিটো পৰিস্থিতি হৈছে সেইটো বৰ তাৰমানে এটা সংকটজনক পৰিস্থিতি এটা হৈছে বুলি ভাবোঁ মই এনেকুৱা যদি বেলেগৰ সম্পত্তি কোনোবাই সোমাই পেলাই যদি দখল কৰিব পাৰে বা মানে যদি কিবা সম্পত্তি এটা যদি নিকিনাকে কিনিছোঁ বুলি ক'ব পাৰে বেয়া কথা নহয় হয় ছাৰ আজি পুৱা প্ৰকৃততে ঘটনাটো কেনেধৰণে সংঘটিত হৈছিলে কিমান মানুহ আহিছিলে তুলিৰাম ৰংহাং নিজে আহিছিলে তালৈ নিজে আহিছে মানে তেখেতে কোৱা মতে মানে তেখেতক এই ৰক্তিম হাজৰিকা বোলা মানুহজনে ঠগিছে কিন্তু সেইটোত মই নাজানো মই ৰক্তিম হাজৰিকা চিনি নাপাওঁ আৰু বহুত মানুহ আহিছে মানে তেওঁৰ লগত কিজানি ক'ব নোৱাৰোঁ মানে গাড়ী কেইবাখনো গাড়ী আহিছে 8-10খন গাড়ী আহিছে তাত আৰু মানুহ কিজানি 10-12জন আহিছে ছিকিউৰিটিও আহিছে তেখেতৰ লগত আৰু আমাৰ বাগানৰ শ্ৰমিকে বাহিৰা মানুহক বাগানত সোমাবলৈ নিদিয়ে গতিকে বাধা দিওঁতে জবৰদস্তি সোমাই আহিছে বাগানৰ ভিতৰত আৰু সেইটোৱে আমি চাওঁচোন কি হয় আমাৰ প্ৰশাসনৰ ওপৰত আৰু আৰক্ষীৰ ওপৰত আৰু আমাৰ অসম পুলিচৰ ওপৰত আমাৰ সম্পূৰ্ণ ফেথ আছে সম্পূৰ্ণ গতিকে তেওঁলোকে নিশ্চয় কিবা ব্যৱস্থা ল'ব আৰু আমি জনাইছোঁ যি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে নিউজ 18 সাংবাদিকৰ আগত বিস্তৃতভাৱে আচলতে সমগ্ৰ ঘটনা বিৱৰি কৈছে আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত আমাক আৰু অধিক জনাব সৰুপথাৰৰ পৰা আমাৰ সংবাদদাতা দেৱাশিষ গৌতমে হয় মই বৰ্তমান উপস্থিত আছোঁ নাম্বৰ নদী টি ষ্টেটত আৰু বৰ্তমান মই ইয়াত এক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ কেমেৰা পাৰ্চনক যে আজি পুৱাই এই বাগানখনলৈ আহিছিল কাৰ্বি আংলং জিলা সাহিত্য পৰিষদৰ CM তুলিৰাম ৰংহাং আহি এই বাগানখন তেওঁ বুলি দাবী কৰিছিল আৰু তেওঁ এই বাগানখন নিজৰ আজি কব্জাত কৰিবলৈ আহিছিল কিন্তু এই যিসকল লোক আছে এইসকল এই বাগানখনৰ কৰ্মচাৰী তেওঁলোকে দাবী কৰিছে যে এই বাগানখন কোনো ধৰণে বিক্ৰী হোৱা নাই কিন্তু তেওঁ কৈছে যে তুলিৰাম ৰংহাঙে এই বাগানখন কিনি লৈছে আৰু সেয়েহে তেওঁ এই মালিকী স্বত্ব ল'বলৈ আহিছিল মই প্ৰথমে ইয়াৰ এজন কৰ্মচাৰী যাব বিচাৰিছোঁ কওকচোন দাদা আজি কি হৈছিল ৰাতিপুৱা ঘটনাটো সম্পূৰ্ণ ঘটনাটো আমাক বিৱৰণ কৰক আমি ফেক্টৰীতে আছিলোঁ ফেক্টৰীত থাকোঁতে তেনেকৈ এটা কনভয় আহিল আৰু আহি পিনে আমাৰ যিটো মেইন বংলা তাতে সোমালে আৰু সোমোৱাৰ পিছত আমি খবৰ পালোঁ তেনেকৈ আহিছে তাৰপিছত আমি তালৈ গ'লোঁ খবৰ ল'বলৈ তেতিয়া তেখেতে ক'লে আৰু যে আমি বাগানখন মই কিনিছোঁ গতিকে মই সেইকাৰণে আহিছোঁ আৰু এনেকৈ বুলি ক'লে আৰু মানে কোন আহিছিল আজি আমাৰ সেই CMO তেখেতে আহি কিবা আমাক কাগজ পত্ৰ দেখাইছে আৰু যে মই এখন কিনিছোঁ বাগানখন তেনেকৈ আৰু বাগানখন বিক্ৰী হৈছে নেকি বা আপোনালোকে কিবা জানে নেকি আমাৰ যিজন স্বত্বাধিকাৰ আছে তেখেতে অলৰেডি নিউজতো দিছে দেখিছোঁ আমি তেখেতে মানে যোৱাকালি আহিছিলে আহি কৈছে এইখন বাগান আমি বিকা নাই এতিয়ালৈকে কাকো দিয়া নাই এইখন বহুত পুৰণা কোম্পানী এইখন পটককৈ কোনেও কাকো বিকিবও নোৱাৰে মানে এখন 100 বছৰীয়া পুৰণা মালিকী স্বত্ব আছে গতিকে মই এতিয়ালৈকে কাকো বিকা নাই এনেকৈ বুলি তেখেতে কালি কৈ গৈছে জোৰ জবৰদস্তি এখন ল'বলৈ আহিছিল নে কি কৰিছিল সেইটো বিশেষ আমি একো গম নাপাওঁ কালি কিবা সেই হাজৰিকা বুলি মানুহজনৰ কথা কৈছে তেখেতৰ পৰা কিনিছোঁ বুলি তেখেতে মানে কালি কৈছে আৰু ঠগ প্ৰবঞ্চক কৰিছিলে নেকি সেইটো বিশেষ একো গম নাপাওঁ মানে বস্তুটো কি হৈছে এইটো নাজানো মানে
হয় পুৱাই CM ডাঙৰীয়া আহিছিল, তুলিৰাম ৰংহাং ডাঙৰীয়া। তেওঁ আহি এই বাগানখন তেওঁ নিজৰ বুলি দাবী কৰিছিল আৰু তেওঁ কিনি লোৱা বুলি কৈছিল। কিনি লোৱা বুলি কোৱাৰ পিছত তেওঁ বাগানখন মালিকী স্বত্ব ল'বলৈ আহিছিল। মই আৰু এজন ব্যক্তিৰ ওচৰত যাব বিচাৰিছোঁ। দাদা, আপুনি কওকচোন, আপোনালোক যোৰহাটৰ পৰা আহিছে, আপোনালোকে সমগ্ৰ ঘটনাটো কি ধৰণে হৈছিল বিৱৰণ কৰকচোন। নাই, আমি আহি পেলাই উপস্থিত হৈ পেলাই যেতিয়া ফেক্টৰী অইন কামত আনুষংগিক কামত যেতিয়া ইয়াত ফেক্টৰীত উপস্থিত হ'লোঁ, উপস্থিত হোৱাৰ পিছত দেখিলোঁ যে তেনেকুৱাকৈ কেইবাজনো মানুহৰ কনভয় আহি পেলাই, কেইবাখনো গাড়ী আহি পেলাই বাংলোত উপস্থিত হ'ল। আমিও তেওঁলোকক কোন বুলি তেওঁলোকৰ ওচৰলৈ যেতিয়া গ'লোঁ, গৈ পেলাই এতিয়া গম পালোঁ যে কোনোবা এজন মানুহৰ মানে কনস্পিৰেচিত মানে আহি পেলাই তেওঁ কিছুমান কাগজ পত্ৰ আমাক দেখুৱাবলৈ চেষ্টা কৰিছে, কিন্তু সেই কাগজ পত্ৰবিলাকৰ কোনো ন্যায্যতা নাই, কোনো স্পেচিফিকেশ্যন লিগেল হেৰি নাই। তেনেকুৱা অৱস্থাত সেই কাগজখনৰ ভিত্তিতে তেওঁ ক'বলৈ বিচাৰিছে যে এই ফেক্টৰীটো, এই বাগানখন তেওঁলোকৰ নামলৈ স্থানান্তৰ হ'ল বুলি, ট্ৰান্সফাৰ হ'ল বুলি ক'বলৈ বিচাৰিছে। কিন্তু আমাৰ নলেজ, আমাৰ হেৰি হিচাপত আমি যিটো ক'ব পাৰোঁ যে এই কোম্পানীটো এতিয়ালৈকে বিক্ৰী হোৱা নাই। কোনো মানুহৰ লগত তেনেকৈ বিক্ৰীৰ কোনো চৰ্ত আমি এতিয়ালৈকে কোনো আমাৰ মেনেজমেণ্টৰ ফালৰ পৰা প্ৰয়োগ কৰা নাই। সেইকাৰণে এওঁলোকক আমি আশ্বাস দিবলৈ চেষ্টা কৰিছোঁ, তোমালোকক ভয় নাখাবা, তোমালোকক কোনো তেনেকুৱা চিন্তাত নপৰিবা যে আমি এই বাগানখন মেনেজমেণ্টৰ ফালৰ কাৰোবাক বিক্ৰী কৰা হৈছে, সেইটো নাই হোৱা। সেইকাৰণে সেইটোকে কৈ পেলাই আমি তেওঁলোককো এটা আশ্বাস দি পেলাই যাতে কামখিনি যাতে সুচাৰুৰূপে চলি যায়। আৰু তেওঁ যাৰ লগত পৰি পেলাই, যাৰ কনস্পিৰেচিত আহি পেলাই তেওঁ নিজে ভাবিবলৈ বিচাৰিছে যে তেওঁ সেইটোৰ মালিকী স্বত্ব পালে বুলি, তেওঁলোকৰ লগত তেওঁলোকে নিজৰ হেৰি কৰি লওক, ঠিক কৰি লওক যে এইখন বাগানখন কি সাপেক্ষেনো তেওঁ পাইছে। কিন্তু আমাৰ ফালৰ পৰা ইয়াৰ কোনো বিক্ৰী হেৰি হোৱা নাই। উঠিছো বিৰতিৰ পাছত AIDCৰ মুখ্য বিত্তীয় নিয়ন্ত্ৰকৰ গ্ৰেপ্তাৰ। ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছে ওম প্ৰকাশ আগৰৱালাক। 15 কোটি টকাৰ বিত্তীয় কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। চেণ্ট্ৰেল বেংকৰ এটা একাউণ্টৰ পৰা বিভাগৰ ধন হৰলুকি কৰিছিল বিষয়াগৰাকীয়ে। বেংকৰ ফালৰ পৰা ভঙাগড় থানাত ৰুজু হৈছিল গোচৰ। ইতিমধ্যে AIDCৰ পৰা 3 মাহ পূৰ্বে নিলম্বন কৰা হৈছিল বিষয়াগৰাকীক ক্ৰাইম ব্ৰাঞ্চৰ মাৰাথান জেৰা অব্যাহত আছে। AIDCয়ে আমাৰ ওচৰত এটা FIR লঞ্চ কৰিছিলে যে তেওঁলোকৰ পইচা বেংকত, এটা ভুৱা বেংক একাউণ্টত কিছুমান মানুহে ভুৱা বেংক একাউণ্ট খুলি আত্মসাৎ কৰিছে। এই সংক্ৰান্তে আমি অপি আগৰৱাল বুলি এজন লোক, তেওঁ চিফ ফাইনেন্সিয়েল কণ্ট্ৰলাৰ অফ AIDC, তেওঁ জড়িত থকাত আমি প্ৰমাণ পাইছোঁ আৰু তেওঁক আমি গ্ৰেপ্তাৰ কৰিছোঁ। 5 দিনৰ আৰক্ষীৰ জিম্মালৈ JEE কেলেংকাৰী 5 অভিযুক্ত। আৰক্ষীৰ জিম্মাত নীল নক্ষত্ৰ দাস, ডক্টৰ জ্যোতিৰ্ময় দাস। আৰক্ষীৰ জিম্মাত ION ডিজিটেল জোনৰ পৰীক্ষা নিৰীক্ষক হেমেন্দ্ৰনাথ শৰ্মা। আৰক্ষীৰ জিম্মাত ION ডিজিটেল জোনৰ কৰ্মচাৰী প্ৰাঞ্জল কলিতা আৰু হিৰু কমল পাঠক। 5 অভিযুক্তৰ জামিন আবেদন খাৰিজ কৰিছে কামৰূপ CJM আদালতে। আজহাৰ আৰক্ষীয়ে বিচাৰিছিল 7 দিনৰ জিম্মাত। 5 অভিযুক্তৰ জামিন আবেদন খাৰিজ CJM আদালতৰ। তাৰ বিপৰীতে আমি জনাইছো 5 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। JEEত আমি যিকেইজনক এৰেষ্ট কৰিছিলোঁ কালি আমি কোৰ্টত প্ৰডিউচ কৰিলোঁ আৰু 5 দিনৰ কাষ্টডি তেওঁলোকক পোৱা গৈছে। এতিয়া তেওঁলোকক আমি ফাৰ্দাৰ আমি তেওঁলোকক সোধপোছ কৰিম আৰু কৰি যি ওলাব তাৰ মতে আমি একশ্যন ল'ম। তেওঁলোক আমি বিচাৰি আছোঁ, তেওঁ আমাৰ তদন্ত চলি আছে, তেওঁলোকো বিচাৰি থকা হৈছে। যিজনে পৰীক্ষাত বহিছে তেওঁক আমি চিনাক্ত কৰিবলৈ আমাৰ তদন্ত চলি আছে। অসম মিজোৰাম সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি। অসমৰ এখন গাঁও দখলৰ চেষ্টা মিজোৰামৰ। পূৰ্বে অসমৰ 2 কিলোমিটাৰ অংশ দখল কৰিছে মিজোৰামে। বৃহস্পতিবাৰে অসমৰ গাঁৱত প্ৰৱেশ মিজো আৰক্ষী। গাঁওবাসীক ভাবুকি প্ৰদান কৰিছে মিজো আৰক্ষীয়ে। নিশাৰ ভিতৰত গাঁওবাসীক ঘৰ এৰি যোৱাৰ নিৰ্দেশ। হাতত চোকা অস্ত্ৰ লৈ সীমান্তত শ শ উদণ্ড মিজোৰ দল। আতংকিত গাঁওবাসীৰ ঘৰ এৰি পলায়ন। আৰু ইফালে মিজোৰাম অভিমুখী বহু বাহন ৰাজপথত আবদ্ধ। বিগত 3 দিন ধৰি ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ বাহনসমূহ। অসমৰ সীমাত থকা স্থানীয় ৰাইজে আবদ্ধ কৰি ৰাখিছে পথটো। মিজোৰামত থকা অসমীয়াসকলৰ ওপৰত নিৰ্যাতন আৰম্ভ কৰিছে মিজোৱে। কেইবাদিনো ধৰি গৃহবন্দী মিজোৰামত থকা অমিজোসকল।
আজি অভিশপ্ত 30 অক্টোবৰ 12 বছৰ পূৰ্বে আজিৰ দিনটোতে ধাৰাবাহিক বোমা বিস্ফোৰণে কঁপাই গৈছিল সমগ্ৰ ৰাজ্য উগ্ৰপন্থীৰ জিঘাংসাই প্ৰাণ লৈছিল 91 জন লোকৰ আহত হৈছিল 5 শতাধিক লোক এনডিএফবিয়ে গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত ভয়ংকৰ বিস্ফোৰণ ঘটাই বুৱাইছিল তেজৰ নৈ গুৱাহাটীৰ সমান্তৰালকৈ এনডিএফবিয়ে বঙাইগাঁও বৰপেটা ৰোড আৰু কোকৰাঝাৰ সংঘটিত কৰিছিল ধাৰাবাহিক বিস্ফোৰণ অভিশপ্ত দিনটোৰ কথা শুৱৰি আজিও উচুপি উঠে ভুক্তভোগীৰ পৰিয়াল তথা আত্মীয়ই প্ৰতি বছৰৰ দৰে এইবাৰো বোমা বিস্ফোৰণত নিহতসকলক শুৱৰি গণেশগুৰি উৰণীয়া সেতুৰ তলত আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চৰকাৰে আমাক আজিলৈকে কোনো এটা ব্যৱস্থা চাকৰি বা আশা কৰিছিলোঁ তেওঁলোকক নিদিলে কিন্তু আমাক বোমা বিস্ফোৰণত পইচাখিনি দিছিলে অসম চৰকাৰৰ 50,000 চেণ্ট্ৰেলৰ 1 লাখ মই পাইছোঁ কিন্তু বহুতে পোৱা নাই কিন্তু এতিয়া আজি 12 বছৰ ধৰি তেওঁলোকে আমাক কোনো এটা ল'ৰা ছোৱালী সুবিধাৰ কাৰণে কোনো এটা চাকৰিও নিদিলে এতিয়া আমাক কিবা এটা ব্যৱস্থা দিলে ভাল পাওঁ আমি ইমান কষ্টকৈ চলোঁ স্কুলৰ ফিজ ঘৰৰ পৰা এইবিলাক দিব লাগে দিব নোৱাৰে মায়ে তাকো কষ্ট মষ্টকৈ দিয়ে আব্বা থাকিলে সেইখিনি মানুহ নহ'লে হয় চাগে চৰকাৰে যদি অলপমান সহায় কৰিলে হয় বহুত ভাল লাগিলে হয় পাইছোঁ কিন্তু ইমানো দিয়া নাই মানে এতিয়া একোৱে দিয়া নাই সেইকাৰণে স্কুলৰ ফিজো দিব লাগিব তাৰপিছত মেম ছাৰে কৈছে হ'ব দিয়ক আপুনি লাহে লাহে দিব মাও দিব নোৱাৰে মোৰ এইটো বহুত বেয়া লাগে চৰকাৰৰ পৰা আগত অলপ পাইছিলোঁ নোপোৱা নহয় মিছা কথা কৈ লাভ নাই মানুহৰ পইচা মানুহৰ হাতত নাথাকে কিহৰ কাৰণে নাথাকে মোৰ তেতিয়া ল'ৰা ছোৱালী 3টা সৰু ছোৱালী 3টা সৰু থকাৰ মিলি কাম চাম কৰিব পৰা নাই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ তেখেতসকলৰ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ প্ৰাৰ্থনা কৰিছোঁ যিখিনি চৰকাৰৰ ফালৰ পৰা তেখেতসকলৰ সংস্থাপনৰ কাৰণে ব্যৱস্থা ল'বলগীয়া আছিল গোটেইখিনিয়ে লোৱা হৈছে গতিকে যোৱা বছৰৰ যদি গোটেইখিনি লোৱা হৈছিলে এই বছৰ নতুনকৈ আৰু কাৰোবাৰ সংস্থাপনৰ কথা আহিব বুলি মই ভবা নাই মই জনাত গোটেইখিনি প্ৰতিশ্ৰুতিয়ে তেখেতসকলৰ সম্পূৰ্ণভাৱে দিয়া হৈছে মানুহৰ আশা আকাংক্ষাটো বাঢ়ি থাকে বহুতৰ এনেকুৱা দেখিছোঁ যোৱা বছৰ মোৰ ওচৰলৈ আহিছিল তেনেকুৱা যে তেখেতসকলক সংস্থাপন দিয়া হৈছে সংস্থাপনৰ পিছত এতিয়া তেওঁলোকৰ ল'ৰা ছোৱালী ডাঙৰতে তেখেতসকলে চাকৰি বিচাৰিছে এতিয়া আমি যিখিনি সংস্থাপন দিব পাৰোঁ সেইখিনিতো আমাৰ দিয়া হৈছে তেখেতসকলৰ কিবা যদি তেনেকুৱা ধৰণৰ আৰু অধিক কিবা দাবী আছে সেইখিনি সহানুভূতিৰে বিবেচনা কৰা হ'ব কৃষকক উৎসাহিত কৰিবলৈ 80% ৰেহাই মূল্যত পাৱাৰ টিলাৰ বিতৰণ পৰিয়াল অৰ্থকাৰী যোজনা আঁচনিৰ অধীনত অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ হিতাধিকাৰীসকলক ৰাজ সাহায্যযুক্ত পাৱাৰ টিলাৰ বিতৰণ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কৃষকৰ বাবে উপযোগী অভিলাষী আঁচনিৰ অংশস্বৰূপে বৃহস্পতিবাৰে 58গৰাকী কৃষকক কুটিকটীয়াস্থিত কৃষি বিকাশ সমাজৰ প্ৰাংগণত বিতৰণ কৰা হয় পাৱাৰ টিলাৰ কৃষকক পাৱাৰ টিলাৰ বিতৰণ কৰি নিজেও এপাক পাৱাৰ টিলাৰ চলাই কৃষকক উৎসাহিত কৰিলে বিধায়ক ৰূপক শৰ্মা পৰিয়াল অৰ্থকাৰী যোজনাৰ অধীনত আজি নগাঁও সদৰ সমষ্টিত অন্যান্য পিছপৰা শ্ৰেণীৰ যিসকল খেতিয়কসকলৰ মাজত আজি পাৱাৰ টিলাৰ ডিষ্ট্ৰিবিউশ্যন কৰা হৈছিল আজি যিধৰণে আমাৰ যিখিনি অন্যান্য পিছপৰা শ্ৰেণীৰ মাজত দিয়া হৈছিলে ইয়াৰ আগতো আমাৰ যিখিনি ST বা SC সকলোৰে মাজত প্ৰায় 1.5 শতাধিক পাৱাৰ টিলাৰ এই ধৰণে নগাঁও সদৰ সমষ্টিত যোৱা সময়ছোৱাত দিয়া হৈছিলে আপোনালোকে শুনি ভাল পাব যে এই পাৱাৰ টিলাৰখিনি আমি যিখিনি সচাৰ্থ যিখিনি খেতিয়ক যিখিনিয়ে খেতি কৰি আছে তেওঁলোকে বাছি উলিয়াইছিলোঁ আৰু এই খেতিয়কসকলে তেওঁলোকৰ যাতে আগন্তুক সময়ত যাতে উৎপাদন বৃদ্ধি হয় ভালদৰে যাতে কৃষিসমূহ কৰিব পাৰে তাৰ কাৰণে আমি এই পাৱাৰ টিলাৰসমূহ দিয়া হৈছে